অসন্তুষ্টি চলিছে নিগম নিকায় চৰম অসন্তুষ্টিত ৰাজ্যৰ নিগম নিকায়ৰ অধ্যক্ষ উপাধ্যক্ষ কেৱল অলংকাৰ হিচাপেহে ব্যৱহাৰ কৰা হৈছে নেকি অধ্যক্ষ উপাধ্যক্ষসকলক বিধানসভাৰ চৌহদৰ সভাগৃহত ক্ষোভৰ বহিঃপ্ৰকাশ কাৰোবাৰ হাতত যদি নিগম মৃতপাই হৈছে আন কাৰোবাৰ হাতত আকৌ ধন আছে যদিও নিগম আগুৱাই নিয়াত বিফল বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অধ্যক্ষতাত বিধানসভা চৌহদৰ সভাগৃহত শুকুৰবাৰে অনুষ্ঠিত হৈছিল হিচাপ পৰীক্ষা উন্নত কৰাৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ক এক আলোচনা চক্ৰ সেই আলোচনা চক্ৰতেই নিমন্ত্ৰণ জনোৱা হৈছিল ৰাজ্যৰ নিগম নিকায়ৰ অধ্যক্ষ উপাধ্যক্ষসকলক উপস্থিত আছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপাধ্যক্ষ ডাক্তৰ নুমল মমিন বিশেষ অতিথি হিচাপে আছিল বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াও এই আলোচনা চক্ৰতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল অধ্যক্ষ উপাধ্যক্ষসকলৰ অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাসৰ পোনপটীয়া অভিযোগ অলংকাৰৰ দৰে ব্যৱহাৰ কৰে নিগমৰ অধ্যক্ষৰ অজ্ঞাতে নিগমৰ সকলো কাম কৰে সঞ্চালক অথবা সচিবজনে আৰু মই একাউণ্ট কৰিম আপোনালোকে অতি সোনকালে যে আমি যাতে অৰ্নামেণ্টেল নহয় আৰু আমি গম পাব লাগে যে আমাৰ এমডি সাহেবক আজি কিহৰ কাৰণে মাতি লৈছে আমাৰ এমডি সাহেবৰ কি কথা মাতিলে আমি যদি কৰ্পোৰেশ্যনৰ বোৰ্ডখন যদি অথৰিটি হয় আমি লোৱা ডিচিশ্যনে তেওঁক এক্সিকিউট কৰিব পাৰে আৰু এইটো অথৰিটিয়ে নাই এক্সিকিউট কৰা যদি এমডি সাহেবৰ এক্সিকিউট কৰাহে অথৰিটি আৰু যিটো আমি ডিচিশ্যন লওঁ সেইটোৰ বাবে তেওঁক এক্সিকিউট কৰিব পাৰে তেওঁ কি ডিচিশ্যন দিব আমি কাম কৰি গৈছোঁ কিন্তু আমাৰ হাতখন বান্ধি থৈ নিদিব আহক আমাক মাতিবই লাগে আজি চব আমাক বাটৰ জৰিয়তে আমি আসাম প্লেণ্টেশ্যন ক্ৰপ ডেভেলপমেণ্টৰ অধ্যক্ষ এওঁৱে হয়তো এই নিগমৰ একেবাৰে শেষৰজন অধ্যক্ষ অৰ্থাৎ মৃত্যুৰ দিশে নিগমটো যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে ডিপাৰ্টমেণ্টৰ এক্টিভিটিজ বহুত ভালে আছিলে পূৰ্বৰ পৰা স্কোপ বহুত আছিলে অকণমান ডিপাৰ্টমেণ্টৰ ভূমিও বহুত আছিলে কিন্তু লিডাৰশ্বিপৰ অভাৱ মিছমেনেজমেণ্ট মানে কৰাপশ্যন এই গোটেই কথাবিলাকৰ কাৰণে এতিয়া ডিপাৰ্টমেণ্টটো বন্ধ হোৱাৰ পথত প্ৰায় বন্ধ হৈছে কেবিনেটৰ সিদ্ধান্ত হৈছে কিন্তু মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে গভৰ্ণমেণ্ট ফৰ্ম হোৱাৰ পিছতে যিহেতু চেয়াৰমেনসকলক নিযুক্তি দিয়ে অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল কুমাৰ ডেকা এখেতৰো ক্ষোভ প্ৰায় একেই দায়িত্ব শেষ হ'বৰ সময়তহে আয়োজন কৰা হৈছে এই আলোচনা চক্ৰ যাৰ বাবে বহু কাম আধৰুৱা হৈ থাকি গ'ল আমি আমাৰ জনাইছিলোঁ বা এনেধৰণৰ কিবা আমাক অকণমান অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ তৰফৰ পৰা যিবিলাক ইণ্ডাষ্ট্ৰিয়েল পলিচি আমি কেনেবাকৈ তাত সোমাব পাৰোঁ নেকি এনেধৰণৰ বহুবাৰ আমি চেষ্টা কৰাৰ পাছতো এই পলিচি আমি সোমাব পৰা নাই বা চৰকাৰৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাকৰ আমি লাভ ল'ব পৰা নাই তাৰ পাছতো আমি অসম পেট্ৰকেমিকেলছে আজি তাৰিখলৈকে আমি ফাইট কৰি আছোঁ গতিকে চেয়াৰমেন ভাইচ চেয়াৰমেন যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা গোটেইকেইটা আজি সামূহিকভাৱে আজি কৰিছোঁ এই কামটো অলপ আগৰ পৰৱৰ্তী সময়ত যদি হয় আগত কৰিব একেই ক্ষোভ হাঁহ কুকুৰা আৰু পশুপালন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া তথা সুভাষ দত্ত আৰু গুৰুজ্যোতি দাসৰো আমাৰ যিসকল ফাইনেন্সিয়েল একাউণ্টছ অফিচাৰ দিয়া আছে তেখেতসকল ৪-৫টামান ডিপাৰ্টমেণ্টত দিয়া আছে এতিয়া কি হয় আমাৰ যদি কিছুমান ফাইল আমি কি হয় বেলেগ এটা ডিপাৰ্টমেণ্টবিলাকত পিয়লি পঠাই দিব লগা হয় ৩-৪ দিন কেতিয়াবা ৱেইট কৰিব লগা হয় মুঠতে ১০০ এবুৰি সমস্যাৰে জীয়াই আছে অসম চৰকাৰৰ অধীনৰ নিগম নিকায়সমূহ ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট অসম লাইভ 24